ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সহিদিনা দেখিবলৈ পোৱা গৈছিল লোকসভা নিৰ্বাচনৰ ফলাফলৰ হিচাপ নিকাচ কৰি কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল আৰু কংগ্ৰেছ সন্দৰ্ভত কেতবোৰ মন্তব্য কৰিছিল সমান্তৰালকৈ সংখ্যালঘু লোকক লৈ কেতবোৰ মন্তব্য কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছিল যে এবাৰ লোকসভা নিৰ্বাচনত অসমত বাংলাদেশী মূলৰ মুছলমান মানুহে কংগ্ৰেছক ভোট দিছিল এনেধৰে মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই আক্ৰমণাত্মক ৰূপ দেখা পোৱা গৈছিল কংগ্ৰেছৰ বিৰুদ্ধে আৰু ইয়াৰ প্ৰত্যুত্তৰ দিছে এবাৰ সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি ৰকিবুল হুছেইনৰ প্ৰশ্ন যে যোৰহাটত গৌৰৱ গগৈক ভোট দিয়া লাখ লাখ মানুহবোৰ কোন সম্প্ৰদায়ৰ পুনৰবাৰ কৈছো ৰকিবুল হুছেইনৰ পুনপটীয়া প্ৰশ্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈক যিসকলে জিকালে গৌৰৱ গগৈক যিসকলে ভোট দিছিল হেসকল অৰ্থাৎ লাখ লাখ মানুহবোৰ কোন সম্প্ৰদায়ৰ এই প্ৰশ্নৰ উত্তৰ দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত জনাইছো বিগ পলিটিক্যাল নিউজ যোৰহাটত গৌৰৱ গগৈক ভোট দিয়া লাখ লাখ মানুহবোৰ কোন সম্প্ৰদায়ৰ এই প্ৰশ্ন কৰিছে ৰকিবুল হুছেইন কৰিমগঞ্জত বিজেপিয়ে পোৱা ভোট কোন সম্প্ৰদায়ৰ আছিল তাৰো উত্তৰ দিয়ক হিমন্তই সাহস আছে বুলি এই দুটা প্ৰশ্নৰ উত্তৰ দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ পৰা আটাইতকৈ সুবিধা লোৱা মানুহজনে হল হিমন্ত বিশ্ব শৰ্মা 2026ত হিমন্ত বিশ্ব শৰ্মাৰ হাতত বিজেপিৰ নেতৃত্ব থাকিলে বিজেপিৰ ফলাফল বেয়া হ'ব সেই কথা নিজে জানে হিমন্ত বিশ্ব শৰ্মাই আৰু সেইবাবে খেলিমেলি কৰি ৰাজ্যত বিশৃংখলতাৰ সৃষ্টি কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জালত কোনেও ভৰি নিদিব বিজেপিৰ ভিতৰ চৰাত নিজে অপ্ৰিয় হৈ গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সেইবাবে আবুল তাবুল বকিবলৈ ধৰিছে হিমন্ত বিশ্ব শৰ্মাই 2026ৰ নিৰ্বাচনলৈ বেছি দিন নাই এটা দিন সকলোৱে ধৈৰ্য ধৰক বিশেষ সম্প্ৰদায়ক উদ্দেশ্য কৰা মুখ্যমন্ত্ৰীৰ মন্তব্যৰ এই প্ৰত্যুত্তৰ দিছে এনে ধৰণে সাংসদ ৰকিবুল হুছেইন আমি আকৌ কৈছো যে হিমন্ত বিশ্ব শৰ্মাই সহিদিনা দেখিবলৈ পোৱা গৈছিল মন্তব্য প্ৰকাশ কৰিছিল নিজৰ ভাষণত কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছিল য'ত কৈছিল বাংলাদেশী মূলৰ সংখ্যালঘুৱে ভোট দিয়ে কংগ্ৰেছক মোদীয়ে দিয়া ঘৰ শৌচাগাৰ পায়ো ভোট দিলে কংগ্ৰেছক বাংলাদেশী মূলৰ মুছলমানে দখল কৰিব অসম আৰু অহা 10 বছৰত অসম দখলৰ লক্ষ্য বাংলাদেশী মুছলমানৰ তদুপৰি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল হিন্দু সমাজ নিৰপেক্ষ কিন্তু বাংলাদেশী মূলৰ 100 জনৰ 90 জনে ভোট দিলে কংগ্ৰেছক এনে ধৰণৰ কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছে উভতি ধৰিছে ৰকিবুল হুছেইনে হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিছে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ যে জিকিল গৌৰৱ গগৈক যে লাখ লাখ মানুহে ভোট দিলে গৌৰৱ গগৈৰ হাতত যে আপোনালোকৰ প্ৰাৰ্থী লাখ লাখ ভোটৰ ব্যৱধানত পৰাস্ত হল হেসকল যিসকলে গৌৰৱ গগৈক ভোট দিছিল হেসকল মানুহ লাখ লাখ মানুহ কোন সম্প্ৰদায়ৰ আছিল উত্তৰ দিয়ক হিমন্ত বিশ্ব শৰ্মাই কৰিমগঞ্জত বিজেপিয়ে যিমান ভোট পালে আৰু জয়ী হল হেসকল কোন সম্প্ৰদায়ৰ মানুহ আছিল তাৰো উত্তৰ দিয়ক হিমন্ত বিশ্ব শৰ্মা এনে ধৰণে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন এই মুহূৰ্তত ৰকিবুল হুছেইনৰ মন্তব্য আমাৰ লগত আছে কি কৈছে আজি তেওঁৰ যি অৱস্থা সেই অৱস্থাটো যেটো একেবাৰে ডিগি জোৰ দি কথা কয় সেই গোটেই কথাখিনিটো কংগ্ৰেছৰ তেওঁতকৈ কংগ্ৰেছৰ তেওঁ ইমানখিনি কংগ্ৰেছক লৈ পেলাই যদি কংগ্ৰেছৰ আপোনাৰ বিৰুদ্ধে ক'ব পাৰে সাধাৰণ মানুহটোৱে কি দিছে সাধাৰণ মানুহটোৱে কোনটো সাধাৰণ মানুহক কংগ্ৰেছে দিয়াৰ পিছত আপোনাৰ বিজেপিক ভোট দিয়া নাই যেতিয়া বিজেপিক ভোট দিছিলে তেতিয়াতো কংগ্ৰেছ তেওঁলোকক এটা টকাও দিয়া নাছিলে এতিয়া তেওঁলোকে কাষ্ট কমিউনিটিৰ কথা কৈছে মই বাৰে বাৰে কৈছোঁ যোৰহাটৰ মানুহখিনি কি আজি যোৰহাটৰ যিখিনি মানুহে গৌৰৱ গগৈক ভোট দিলে সেই মানুহখিনি কি আৰু মই তথ্য সহকাৰে কম 1.5 লাখ 2 লাখ ভোট যে কৰিমগঞ্জত তেওঁ বিজেপিয়ে ভোট পালে সেই ভোটটো কাৰ এতিয়া মুখ্যমন্ত্ৰীয়ে নিজৰ বিজেপিতে অপ্ৰিয় হৈ গৈছে আৰু তেওঁ এতিয়া বিভিন্ন ধৰণৰ কথা বতৰা কৈছে মই কৈছোঁ যে
তেওঁ যিবিলাক কথা কৈছে সেই কথাবিলাকৰ খাম কাটিবলৈ হ'লে 6টা জনগোষ্ঠী যিসকলে জনজাতি বিচাৰি আছে সেই 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰি 51% আমাৰ অসমত যেতিয়া জনজাতি হ'ব তেতিয়া সকলো দলে বাধ্য হ'ব যে এজন জনজাতিক মুখ্যমন্ত্ৰী কৰাৰ সেই কথাটো তেওঁ কিয় মত নিদিয়ে 26ত তেওঁৰ নেতৃত্ব যদি থাকে তেতিয়াহ'লে যে বিজেপিৰ অৱস্থা বেয়া হ'ব সেই কথাখিনি তেওঁ গম পাইছে গতিকে তেওঁ ভাবিছে যে শেষত এতিয়া মই আৰু কি কৰিম গোটেই বস্তুটো এটা খেলিমেলি লগাই এটা আপোনাৰ অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰি গোটেই অসমখনক বিভিন্ন ধৰণেৰে বিশৃংখল সৃষ্টি কৰাৰ কাৰণে এটা অপচেষ্টা চলাইছে নিশ্চয়কৈ মই সকলোকে শান্তি শৃংখলা বজাই ৰাখি তেখেতৰ জালত ভৰি নিদিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ আৰু এনেধৰণৰ কোনো মন্তব্য নিদিব এনেধৰণৰ কোনো কাম নকৰিব যিয়ে আমাৰ সমিল মিলক বাধা দিয়ে আমাৰ সমিল মিল যিটো আছে মিলাপ্ৰীতি সেই মিলক বিঘ্নিত কৰে তেনে কথাত কোনো ধৰণৰ কাণসাৰ দিব নালাগে নিজেই কষ্ট কৰি নিজে উপাৰ্জন কৰি পৰিয়ালৰ সৈতে নিজে একেটা দিন অলপ চকু কাণ বন্ধ কৰি থাকে আজি তেওঁৰ যি অৱস্থা সেই অৱস্থাটো যেটো একেবাৰে ডিগি জোৰ দি কথা কয় সেই গোটেই কথাখিনিটো কংগ্ৰেছৰ তেওঁতকৈ কংগ্ৰেছৰ তেওঁ ইমানখিনি কংগ্ৰেছক লৈ পেলাই যদি কংগ্ৰেছৰ আপোনাৰ বিৰুদ্ধে ক'ব পাৰে সাধাৰণ মানুহটোৱে কি দিছে সাধাৰণ মানুহটোৱে কোনটো সাধাৰণ মানুহক কংগ্ৰেছে দিয়াৰ পিছত আপোনাৰ বিজেপিক ভোট দিয়া নাই যেতিয়া বিজেপিক ভোট দিছিলে তেতিয়াতো কংগ্ৰেছ তেওঁলোকক এটা টকাও দিয়া নাছিলে এতিয়া তেওঁলোকে কাষ্ট কমিউনিটিৰ কথা কৈছে মই বাৰে বাৰে কৈছোঁ যোৰহাটৰ মানুহখিনি কি আজি যোৰহাটৰ যিখিনি মানুহে গৌৰৱ গগৈক ভোট দিলে সেই মানুহখিনি কি আৰু মই তথ্য সহকাৰে কম 1.5 লাখ 2 লাখ ভোট যে কৰিমগঞ্জত তেওঁ বিজেপিয়ে ভোট পালে সেই ভোটটো কাৰ এতিয়া মুখ্যমন্ত্ৰীয়ে নিজৰ বিজেপিতে অপ্ৰিয় হৈ গৈছে আৰু তেওঁ এতিয়া বিভিন্ন ধৰণৰ কথা বতৰা কৈছে মই কৈছোঁ যে তেওঁ যিবিলাক কথা কৈছে সেই কথাবিলাকৰ খাম কাটিবলৈ হ'লে 6টা জনগোষ্ঠী যিসকলে জনজাতি বিচাৰি আছে সেই 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰি 51% আমাৰ অসমত যেতিয়া জনজাতি হ'ব তেতিয়া সকলো দলে বাধ্য হ'ব যে এজন জনজাতিক মুখ্যমন্ত্ৰী কৰাৰ সেই কথাটো তেওঁ কিয় মত নিদিয়ে 26ত তেওঁৰ নেতৃত্ব যদি থাকে তেতিয়াহ'লে যে বিজেপিৰ অৱস্থা বেয়া হ'ব সেই কথাখিনি তেওঁ গম পাইছে গতিকে তেওঁ ভাবিছে যে শেষত এতিয়া মই আৰু কি কৰিম গোটেই বস্তুটো এটা খেলিমেলি লগাই এটা আপোনাৰ অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰি গোটেই অসমখনক বিভিন্ন ধৰণেৰে বিশৃংখল সৃষ্টি কৰাৰ কাৰণে এটা অপচেষ্টা চলাইছে নিশ্চয়কৈ মই সকলোকে শান্তি শৃংখলা বজাই ৰাখি তেখেতৰ জালত ভৰি নিদিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ আৰু এনেধৰণৰ কোনো মন্তব্য নিদিব এনেধৰণৰ কোনো কাম নকৰিব যিয়ে আমাৰ সমিল মিলক বাধা দিয়ে আমাৰ সমিল মিল যিটো আছে মিলাপ্ৰীতি সেই মিলক বিঘ্নিত কৰে তেনে কথাত কোনো ধৰণৰ কাণসাৰ দিব নালাগে নিজেই কষ্ট কৰি নিজে উপাৰ্জন কৰি পৰিয়ালৰ সৈতে নিজে একেটা দিন অলপ চকু কাণ বন্ধ কৰি থাকে আজি তেওঁৰ যি অৱস্থা সেই অৱস্থাটো যেটো একেবাৰে ডিগি জোৰ দি কথা কয় সেই গোটেই কথাখিনিটো কংগ্ৰেছৰ তেওঁতকৈ কংগ্ৰেছৰ তেওঁ ইমানখিনি কংগ্ৰেছক লৈ পেলাই যদি কংগ্ৰেছৰ আপোনাৰ বিৰুদ্ধে ক'ব পাৰে সাধাৰণ মানুহটোৱে কি দিছে সাধাৰণ মানুহটোৱে কোনটো সাধাৰণ মানুহক কংগ্ৰেছে দিয়াৰ পিছত আপোনাৰ বিজেপিক ভোট দিয়া নাই যেতিয়া বিজেপিক ভোট দিছিলে তেতিয়াতো কংগ্ৰেছ তেওঁলোকক এটা টকাও দিয়া নাছিলে এতিয়া তেওঁলোকে কাষ্ট কমিউনিটিৰ কথা কৈছে মই বাৰে বাৰে কৈছোঁ যোৰহাটৰ মানুহখিনি কি আজি যোৰহাটৰ যিখিনি মানুহে গৌৰৱ গগৈক ভোট দিলে সেই মানুহখিনি কি আৰু মই তথ্য সহকাৰে কম 1.5 লাখ 2 লাখ ভোট যে কৰিমগঞ্জত তেওঁ বিজেপিয়ে ভোট পালে সেই ভোটটো কাৰ এতিয়া মুখ্যমন্ত্ৰীয়ে নিজৰ বিজেপিতে অপ্ৰিয় হৈ গৈছে আৰু তেওঁ এতিয়া বিভিন্ন ধৰণৰ কথা বতৰা কৈছে মই কৈছোঁ যে তেওঁ যিবিলাক কথা কৈছে সেই কথাবিলাকৰ খাম কাটিবলৈ হ'লে 6টা জনগোষ্ঠী যিসকলে জনজাতি বিচাৰি আছে সেই 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰি 51% আমাৰ অসমত যেতিয়া জনজাতি হ'ব তেতিয়া সকলো দলে বাধ্য হ'ব যে এজন জনজাতিক মুখ্যমন্ত্ৰী কৰাৰ সেই কথাটো তেওঁ কিয় মত নিদিয়ে 26ত তেওঁৰ নেতৃত্ব যদি থাকে তেতিয়াহ'লে যে বিজেপিৰ অৱস্থা বেয়া হ'ব সেই কথাখিনি তেওঁ গম পাইছে গতিকে তেওঁ ভাবিছে যে শেষত এতিয়া মই আৰু কি কৰিম গোটেই বস্তুটো এটা খেলিমেলি লগাই এটা আপোনাৰ অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰি গোটেই অসমখনক বিভিন্ন ধৰণেৰে বিশৃংখল সৃষ্টি কৰাৰ কাৰণে এটা অপচেষ্টা চলাইছে নিশ্চয়কৈ মই সকলোকে শান্তি শৃংখলা বজাই ৰাখি তেখেতৰ জালত ভৰি নিদিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ আৰু এনেধৰণৰ কোনো মন্তব্য নিদিব এনেধৰণৰ কোনো কাম নকৰিব যিয়ে আমাৰ সমিল মিলক বাধা দিয়ে আমাৰ সমিল মিল যিটো আছে মিলাপ্ৰীতি সেই মিলক বিঘ্নিত কৰে তেনে কথাত কোনো ধৰণৰ কাণসাৰ দিব নালাগে নিজেই কষ্ট কৰি নিজে উপাৰ্জন কৰি পৰিয়ালৰ সৈতে নিজে একেটা দিন অলপ চকু কাণ বন্ধ কৰি থাকে আজি তেওঁৰ যি অৱস্থা সেই অৱস্থাটো যেটো একেবাৰে ডিগি জোৰ দি কথা কয় সেই গোটেই কথাখিনিটো কংগ্ৰেছৰ
তেওঁতকৈ কংগ্ৰেছৰ তেওঁ ইমানখিনি কংগ্ৰেছক লৈ পেলাই যদি কংগ্ৰেছৰ আপোনাৰ বিৰুদ্ধে ক'ব পাৰে, সাধাৰণ মানুহটোৱে কি দিছে? সাধাৰণ মানুহটোৱে কোনটো সাধাৰণ মানুহক কংগ্ৰেছে দিয়াৰ পিছত আপোনাৰ বিজেপিক ভোট দিয়া নাই? যেতিয়া বিজেপিক ভোট দিছিলে তেতিয়াতো কংগ্ৰেছ তেওঁলোকক এটা টকাও দিয়া নাছিলে। এতিয়া তেওঁলোকে কাষ্ট কমিউনিটিৰ কথা কৈছে। মই বাৰে বাৰে কৈছোঁ, যোৰহাটৰ মানুহখিনি কি? আজি যোৰহাটৰ যিখিনি মানুহে গৌৰৱ গগৈক ভোট দিলে সেই মানুহখিনি কি? আৰু মই তথ্য সহকাৰে ক'ম, 1.5 লাখ 2 লাখ ভোট যে কৰিমগঞ্জত তেওঁক বিজেপিয়ে ভোট পালে, সেই ভোটটো কাৰ? এতিয়া মুখ্যমন্ত্ৰীয়ে নিজৰ বিজেপিতে অপ্ৰিয় হৈ গৈছে আৰু তেওঁ এতিয়া বিভিন্ন ধৰণৰ কথা বতৰা কৈছে। মই কৈছোঁ যে তেওঁ যিবিলাক কথা কৈছে সেই কথাবিলাকৰ সাম কাটিবলৈ হ'লে 6টা জনগোষ্ঠী যিসকলে জনজাতি বিচাৰি আছে, সেই 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰি 51% আমাৰ অসমত যেতিয়া জনজাতি হ'ব, তেতিয়া সকলো দলে বাধ্য হ'ব যে এজন জনজাতিক মুখ্যমন্ত্ৰী কৰাৰ। সেই কথাটো তেওঁ কিয় মত নিদিয়ে? 26ত তেওঁৰ নেতৃত্ব যদি থাকে তেতিয়াহ'লে যে বিজেপিৰ অৱস্থা বেয়া হ'ব, সেই কথাখিনি তেওঁ গম পাইছে। গতিকে তেওঁ ভাবিছে যে শেষত এতিয়া মই আৰু কি কৰিম, গোটেই বস্তুটো এটা খেলি মেলি লগাই এটা আপোনাৰ অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰি গোটেই অসমখনক বিভিন্ন ধৰণেৰে বিশৃংখল সৃষ্টি কৰাৰ কাৰণে এটা অপচেষ্টা চলাইছে। নিশ্চয়কৈ মই সকলোকে শান্তি শৃংখলা বজাই ৰাখি তেখেতৰ জালত ভৰি নিদিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আৰু এনেধৰণৰ কোনো মন্তব্য নিদিব, এনেধৰণৰ কোনো কাম নকৰিব যিয়ে আমাৰ সমিল মিলক বাধা দিয়ে, আমাৰ সমিল মিল যিটো আছে মিলা প্ৰীতি, সেই মিলক বিঘ্নিত কৰে। তেনে কথাত কোনো ধৰণৰ কাণসাৰ দিব নালাগে। নিজেই কষ্ট কৰি নিজে উপাৰ্জন কৰি পৰিয়ালৰ সৈতে নিজেই এইকেইটা দিন অলপ চকু কাণ বন্ধ কৰি থাকে। আজি তেওঁৰ যি অৱস্থা, সেই অৱস্থাটো যিটো একেবাৰে ডিঙিত জোৰ দি কথা কয়, সেই গোটেই কথাখিনিতো কংগ্ৰেছৰ। তেওঁতকৈ কংগ্ৰেছৰ তেওঁ ইমানখিনি কংগ্ৰেছক লৈ পেলাই যদি কংগ্ৰেছৰ আপোনাৰ বিৰুদ্ধে ক'ব পাৰে, সাধাৰণ মানুহটোৱে কি দিছে? সাধাৰণ মানুহটোৱে কোনটো সাধাৰণ মানুহক কংগ্ৰেছে দিয়াৰ পিছত আপোনাৰ বিজেপিক ভোট দিয়া নাই? যেতিয়া বিজেপিক ভোট দিছিলে তেতিয়াতো তেওঁলোকক এটা টকাও দিয়া নাছিলে। এতিয়া তেওঁলোকে কাষ্ট কমিউনিটিৰ কথা কৈছে। মই বাৰে বাৰে কৈছোঁ, যোৰহাটৰ মানুহখিনি কি? আজি যোৰহাটৰ যিখিনি মানুহে গৌৰৱ গগৈক ভোট দিলে সেই মানুহখিনি কি? আৰু মই তথ্য সহকাৰে ক'ম, 1.5 লাখ 2 লাখ ভোট যে কৰিমগঞ্জত তেওঁক বিজেপিয়ে ভোট পালে, সেই ভোটটো কাৰ? এতিয়া মুখ্যমন্ত্ৰীয়ে নিজৰ বিজেপিতে অপ্ৰিয় হৈ গৈছে আৰু তেওঁ এতিয়া বিভিন্ন ধৰণৰ কথা বতৰা কৈছে। মই কৈছোঁ যে তেওঁ যিবিলাক কথা কৈছে সেই কথাবিলাকৰ সাম কাটিবলৈ হ'লে 6টা জনগোষ্ঠী যিসকলে জনজাতি বিচাৰি আছে, সেই 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰি 51% আমাৰ অসমত যেতিয়া জনজাতি হ'ব, তেতিয়া সকলো দলে বাধ্য হ'ব যে এজন জনজাতিক মুখ্যমন্ত্ৰী কৰাৰ। সেই কথাটো তেওঁ কিয় মত নিদিয়ে? 26ত তেওঁৰ নেতৃত্ব যদি থাকে তেতিয়াহ'লে যে বিজেপিৰ অৱস্থা বেয়া হ'ব, সেই কথাখিনি তেওঁ গম পাইছে। গতিকে তেওঁ ভাবিছে যে শেষত এতিয়া মই আৰু কি কৰিম, গোটেই বস্তুটো এটা খেলি মেলি লগাই এটা আপোনাৰ অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰি গোটেই অসমখনক বিভিন্ন ধৰণেৰে বিশৃংখল সৃষ্টি কৰাৰ কাৰণে এটা অপচেষ্টা চলাইছে। নিশ্চয়কৈ মই সকলোকে শান্তি শৃংখলা বজাই ৰাখি তেখেতৰ জালত ভৰি নিদিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আৰু এনেধৰণৰ কোনো মন্তব্য নিদিব, এনেধৰণৰ কোনো কাম নকৰিব যিয়ে আমাৰ সমিল মিলক বাধা দিয়ে, আমাৰ সমিল মিল যিটো আছে মিলা প্ৰীতি, সেই মিলক বিঘ্নিত কৰে। তেনে কথাত কোনো ধৰণৰ কাণসাৰ দিব নালাগে। নিজেই কষ্ট কৰি নিজে উপাৰ্জন কৰি পৰিয়ালৰ সৈতে নিজেই এইকেইটা দিন অলপ চকু কাণ বন্ধ কৰি থাকে। আজি তেওঁৰ যি অৱস্থা, সেই অৱস্থাটো যিটো একেবাৰে ডিঙিত জোৰ দি কথা কয়, সেই গোটেই কথাখিনিতো কংগ্ৰেছৰ। তেওঁতকৈ কংগ্ৰেছৰ তেওঁ ইমানখিনি কংগ্ৰেছক লৈ পেলাই যদি কংগ্ৰেছৰ আপোনাৰ বিৰুদ্ধে ক'ব পাৰে, সাধাৰণ মানুহটোৱে কি দিছে? সাধাৰণ মানুহটোৱে কোনটো সাধাৰণ মানুহক কংগ্ৰেছে দিয়াৰ পিছত আপোনাৰ বিজেপিক ভোট দিয়া নাই? যেতিয়া বিজেপিক ভোট দিছিলে তেতিয়াতো তেওঁলোকক এটা টকাও দিয়া নাছিলে। এতিয়া তেওঁলোকে কাষ্ট কমিউনিটিৰ কথা কৈছে। মই বাৰে বাৰে কৈছোঁ, যোৰহাটৰ মানুহখিনি কি? আজি যোৰহাটৰ যিখিনি মানুহে গৌৰৱ গগৈক ভোট দিলে সেই মানুহখিনি কি? আৰু মই তথ্য সহকাৰে ক'ম, 1.5 লাখ 2 লাখ ভোট যে কৰিমগঞ্জত তেওঁক বিজেপিয়ে ভোট পালে, সেই ভোটটো কাৰ? এতিয়া মুখ্যমন্ত্ৰীয়ে নিজৰ বিজেপিতে অপ্ৰিয় হৈ গৈছে আৰু তেওঁ এতিয়া বিভিন্ন ধৰণৰ কথা বতৰা কৈছে। মই কৈছোঁ যে তেওঁ যিবিলাক কথা কৈছে সেই কথাবিলাকৰ সাম কাটিবলৈ হ'লে 6টা জনগোষ্ঠী যিসকলে জনজাতি বিচাৰি আছে, সেই 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰি 51% আমাৰ অসমত যেতিয়া জনজাতি হ'ব, তেতিয়া সকলো দলে বাধ্য হ'ব যে এজন জনজাতিক মুখ্যমন্ত্ৰী কৰাৰ। সেই কথাটো তেওঁ কিয় মত নিদিয়ে? 26ত
তেওঁৰ নেতৃত্ব যদি থাকে তেতিয়াহ'লে যে বিজেপিৰ অৱস্থা বেয়া হ'ব সেই কথাখিনি তেওঁ গম পাইছে। গতিকে তেওঁ ভাবিছে যে শেষত এতিয়া মই আৰু কি কৰিম, গোটেই বস্তুটো এটা খেলি মেলি লগাই এটা আপোনাৰ অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰি গোটেই অসমখনক বিভিন্ন ধৰণেৰে বিশৃংখল সৃষ্টি কৰাৰ কাৰণে এটা অপচেষ্টা চলাইছে। নিশ্চয়কৈ মই সকলোকে শান্তি শৃংখলা বজাই ৰাখি তেখেতৰ জালত ভৰি নিদিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ আৰু এনেধৰণৰ কোনো মন্তব্য নিদিব, এনেধৰণৰ কোনো কাম নকৰিব যিয়ে আমাৰ সমিল মিলক বাধা দিয়ে, আমাৰ সমিল মিল যিটো আছে মিলা প্ৰীতি সেই মিলক বিঘ্নিত কৰে। তেনে কথাত কোনো ধৰণৰ কাণসাৰ দিব নালাগে। নিজেই কষ্ট কৰি নিজে উপাৰ্জন কৰি পৰিয়ালৰ সৈতে নিজে এইকেইটা দিন অলপ চকু কাণ বন্ধ কৰি থাকে। আজি তেওঁৰ যি অৱস্থা সেই অৱস্থাটো যিটো একেবাৰে ডিঙি জোৰ দি কথা কয় সেই গোটেই কথাখিনিতো কংগ্ৰেছৰ। তেওঁতকৈ কংগ্ৰেছৰ তেওঁ ইমানখিনি কংগ্ৰেছক লৈ পেলাই যদি কংগ্ৰেছৰ আপোনাৰ বিৰুদ্ধে ক'ব পাৰে, সাধাৰণ মানুহটোৱে কি দিছে? সাধাৰণ মানুহটোৱে কোনটো সাধাৰণ মানুহক কংগ্ৰেছে দিয়াৰ পিছত আপোনাৰ বিজেপিক ভোট দিয়া নাই? যেতিয়া বিজেপিক ভোট দিছিলে তেতিয়াতো কংগ্ৰেছ তেওঁলোকক এটা টকাও দিয়া নাছিলে। এতিয়া তেওঁলোকে কাষ্ট কমিউনিটিৰ কথা কৈছে। মই বাৰে বাৰে কৈছোঁ, যোৰহাটৰ মানুহখিনি কি? আজি যোৰহাটৰ যিখিনি মানুহে গৌৰৱ গগৈক ভোট দিলে সেই মানুহখিনি কি? আৰু মই তথ্য সহকাৰে ক'ম, 1.5 লাখ 2 লাখ ভোট যে কৰিমগঞ্জত তেওঁ বিজেপিয়ে ভোট পালে, সেই ভোটটো কাৰ? এতিয়া মুখ্যমন্ত্ৰীয়ে নিজৰ বিজেপিতে অপ্ৰিয় হৈ গৈছে আৰু তেওঁ এতিয়া বিভিন্ন ধৰণৰ কথা বতৰা কৈছে। মই কৈছোঁ যে তেওঁ যিবিলাক কথা কৈছে সেই কথাবিলাকৰ সাম কাটিবলৈ হ'লে 6টা জনগোষ্ঠী যিসকলে জনজাতি বিচাৰি আছে সেই 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰি 51% আমাৰ অসমত যেতিয়া জনজাতি হ'ব তেতিয়া সকলো দলে বাধ্য হ'ব যে এজন জনজাতিক মুখ্যমন্ত্ৰী কৰাৰ। সেই কথাটো তেওঁ কিয় মত নিদিয়ে? 26ত তেওঁৰ নেতৃত্ব যদি থাকে তেতিয়াহ'লে যে বিজেপিৰ অৱস্থা বেয়া হ'ব সেই কথাখিনি তেওঁ গম পাইছে। গতিকে তেওঁ ভাবিছে যে শেষত এতিয়া মই আৰু কি কৰিম, গোটেই বস্তুটো এটা খেলি মেলি লগাই এটা আপোনাৰ অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰি গোটেই অসমখনক বিভিন্ন ধৰণেৰে বিশৃংখল সৃষ্টি কৰাৰ কাৰণে এটা অপচেষ্টা চলাইছে। নিশ্চয়কৈ মই সকলোকে শান্তি শৃংখলা বজাই ৰাখি তেখেতৰ জালত ভৰি নিদিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ আৰু এনেধৰণৰ কোনো মন্তব্য নিদিব, এনেধৰণৰ কোনো কাম নকৰিব যিয়ে আমাৰ সমিল মিলক বাধা দিয়ে, আমাৰ সমিল মিল যিটো আছে মিলা প্ৰীতি সেই মিলক বিঘ্নিত কৰে। তেনে কথাত কোনো ধৰণৰ কাণসাৰ দিব নালাগে। নিজেই কষ্ট কৰি নিজে উপাৰ্জন কৰি পৰিয়ালৰ সৈতে নিজে এইকেইটা দিন অলপ চকু কাণ বন্ধ কৰি থাকে। আজি তেওঁৰ যি অৱস্থা সেই অৱস্থাটো যিটো একেবাৰে ডিঙি জোৰ দি কথা কয় সেই গোটেই কথাখিনিতো কংগ্ৰেছৰ। তেওঁতকৈ কংগ্ৰেছৰ তেওঁ ইমানখিনি কংগ্ৰেছক লৈ পেলাই যদি কংগ্ৰেছৰ আপোনাৰ বিৰুদ্ধে ক'ব পাৰে, সাধাৰণ মানুহটোৱে কি দিছে? সাধাৰণ মানুহটোৱে কোনটো সাধাৰণ মানুহক কংগ্ৰেছে দিয়াৰ পিছত আপোনাৰ বিজেপিক ভোট দিয়া নাই? যেতিয়া বিজেপিক ভোট দিছিলে তেতিয়াতো তেওঁলোকক এটা টকাও দিয়া নাছিলে। এতিয়া তেওঁলোকে কাষ্ট কমিউনিটিৰ কথা কৈছে। মই বাৰে বাৰে কৈছোঁ, যোৰহাটৰ মানুহখিনি কি? আজি যোৰহাটৰ যিখিনি মানুহে গৌৰৱ গগৈক ভোট দিলে সেই মানুহখিনি কি? আৰু মই তথ্য সহকাৰে ক'ম, 1.5 লাখ 2 লাখ ভোট যে কৰিমগঞ্জত তেওঁ বিজেপিয়ে ভোট পালে, সেই ভোটটো কাৰ? এতিয়া মুখ্যমন্ত্ৰীয়ে নিজৰ বিজেপিতে অপ্ৰিয় হৈ গৈছে আৰু তেওঁ এতিয়া বিভিন্ন ধৰণৰ কথা বতৰা কৈছে। মই কৈছোঁ যে তেওঁ যিবিলাক কথা কৈছে সেই কথাবিলাকৰ সাম কাটিবলৈ হ'লে 6টা জনগোষ্ঠী যিসকলে জনজাতি বিচাৰি আছে সেই 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰি 51% আমাৰ অসমত যেতিয়া জনজাতি হ'ব তেতিয়া সকলো দলে বাধ্য হ'ব যে এজন জনজাতিক মুখ্যমন্ত্ৰী কৰাৰ। সেই কথাটো তেওঁ কিয় মত নিদিয়ে? 26ত তেওঁৰ নেতৃত্ব যদি থাকে তেতিয়াহ'লে যে বিজেপিৰ অৱস্থা বেয়া হ'ব সেই কথাখিনি তেওঁ গম পাইছে। গতিকে তেওঁ ভাবিছে যে শেষত এতিয়া মই আৰু কি কৰিম, গোটেই বস্তুটো এটা খেলি মেলি লগাই এটা আপোনাৰ অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰি গোটেই অসমখনক বিভিন্ন ধৰণেৰে বিশৃংখল সৃষ্টি কৰাৰ কাৰণে এটা অপচেষ্টা চলাইছে। নিশ্চয়কৈ মই সকলোকে শান্তি শৃংখলা বজাই ৰাখি তেখেতৰ জালত ভৰি নিদিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ আৰু এনেধৰণৰ কোনো মন্তব্য নিদিব, এনেধৰণৰ কোনো কাম নকৰিব যিয়ে আমাৰ সমিল মিলক বাধা দিয়ে, আমাৰ সমিল মিল যিটো আছে মিলা প্ৰীতি সেই মিলক বিঘ্নিত কৰে। তেনে কথাত কোনো ধৰণৰ কাণসাৰ দিব নালাগে। নিজেই কষ্ট কৰি নিজে উপাৰ্জন কৰি পৰিয়ালৰ সৈতে নিজে এইকেইটা দিন অলপ চকু কাণ বন্ধ কৰি থাকে। আজি তেওঁৰ যি অৱস্থা সেই অৱস্থাটো যিটো একেবাৰে ডিঙি জোৰ দি কথা কয় সেই গোটেই কথাখিনিতো কংগ্ৰেছৰ। তেওঁতকৈ কংগ্ৰেছৰ তেওঁ ইমানখিনি কংগ্ৰেছক লৈ পেলাই যদি কংগ্ৰেছৰ আপোনাৰ বিৰুদ্ধে ক'ব পাৰে, সাধাৰণ মানুহটোৱে কি দিছে? সাধাৰণ মানুহটোৱে কোনটো সাধাৰণ মানুহক কংগ্ৰেছে দিয়াৰ পিছত আপোনাৰ বিজেপিক ভোট দিয়া নাই? যেতিয়া বিজেপিক ভোট দিছিলে তেতিয়াতো তেওঁলোকক এটা টকাও দিয়া নাছিলে। এতিয়া তেওঁলোকে কাষ্ট কমিউনিটিৰ কথা কৈছে। মই বাৰে বাৰে কৈছোঁ, যোৰহাটৰ মানুহখিনি কি?
আজি যোৰহাটৰ যিখিনি মানুহে গৌৰৱ গগৈক ভোট দিলে সেই মানুহখিনি কি আৰু মই তথ্য সহকাৰে কম 1.5 লাখ 2 লাখ ভোট যে কৰিমগঞ্জত তেওঁ বিজেপিয়ে ভোট পালে সেই ভোটটো কাৰ এতিয়া মুখ্যমন্ত্ৰীয়ে নিজৰ বিজেপিতে অপ্ৰিয় হৈ গৈছে আৰু তেওঁ এতিয়া বিভিন্ন ধৰণৰ কথা বতৰা কৈছে মই কৈছো যে তেওঁ যিবিলাক কথা কৈছে সেই কথাবিলাকৰ হাম কাটিবলৈ হলে 6টা জনগোষ্ঠী যিসকলে জনজাতি বিচাৰি আছে সেই 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰি 51% আমাৰ অসমত যেতিয়া জনজাতি হ'ব তেতিয়া সকলো দলে বাধ্য হ'ব যে এজন জনজাতিক মুখ্যমন্ত্ৰী কৰাৰ সেই কথাটো তেওঁ কিয় মত নিদিয়ে 26ত তেওঁৰ নেতৃত্ব যদি থাকে তেতিয়া হলে যে বিজেপিৰ অৱস্থা বেয়া হ'ব সেই কথাখিনি তেওঁ গম পাইছে গতিকে তেওঁ ভাবিছে যে হেখৰ এতিয়া মই আৰু কি কৰিম গোটেই বস্তুটো এটা খেলিমেলি লগাই এটা আপোনাৰ অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰি গোটেই অসমখনক বিভিন্ন ধৰণেৰে বিশৃংখল সৃষ্টি কৰাৰ কাৰণে এটা অপচেষ্টা চলাইছে নিশ্চয়কৈ মই সকলোকে শান্তি শৃংখলা বজাই ৰাখি তেখেতৰ জালত ভৰি নিদিবৰ কাৰণে মই অনুৰোধ কৰিছো আৰু এনে ধৰণৰ কোনো মন্তব্য নিদিব এনে ধৰণৰ কোনো কাম নকৰিব যিয়ে আমাৰ হমিল মিলক বাধা দিয়ে আমাৰ হমিল মিল যেটো আছে মিলাপ্ৰীতি মিলক বিঘ্নিত কৰে তেনে কথাত কোনো ধৰণৰ কাণখাৰ দিব নালাগে নিজেই কষ্ট কৰি নিজে উপাৰ্জন কৰি পৰিয়ালৰ সৈতে নিজে একেটা দিন অলপ চকু কাণ বন্ধ কৰি থাকে আজি তেওঁৰ যি অৱস্থা সেই অৱস্থাটো যেটো একেবাৰে ডিগি জোৰ দি কথা কয় সেই গোটেই কথাখিনিটো কংগ্ৰেছৰ তেওঁতকৈ কংগ্ৰেছৰ তেওঁ ইমানখিনি কংগ্ৰেছক লৈ পেলাই যদি কংগ্ৰেছৰ আপোনাৰ বিৰুদ্ধে ক'ব পাৰে সাধাৰণ মানুহটোৱে কি দিছে সাধাৰণ মানুহটোৱে কোনটো সাধাৰণ মানুহক কংগ্ৰেছে দিয়াৰ পিছত আপোনাৰ বিজেপিক ভোট দিয়া নাই যেতিয়া বিজেপিক ভোট দিছিলে তেতিয়াতো কংগ্ৰেছ তেওঁলোকক এটা টকাও দিয়া নাছিলে এতিয়া তেওঁলোকে কাষ্ট কমিউনিটিৰ কথা কৈছে মই বাৰে বাৰে কৈছো যোৰহাটৰ মানুহখিনি কি আজি যোৰহাটৰ যিখিনি মানুহে গৌৰৱ গগৈক ভোট দিলে সেই মানুহখিনি কি আৰু মই তথ্য সহকাৰে কম 1.5 লাখ 2 লাখ ভোট যে কৰিমগঞ্জত তেওঁ বিজেপিয়ে ভোট পালে সেই ভোটটো কাৰ এতিয়া মুখ্যমন্ত্ৰীয়ে নিজৰ বিজেপিতে অপ্ৰিয় হৈ গৈছে আৰু তেওঁ এতিয়া বিভিন্ন ধৰণৰ কথা বতৰা কৈছে মই কৈছো যে তেওঁ যিবিলাক কথা কৈছে সেই কথাবিলাকৰ হাম কাটিবলৈ হলে 6টা জনগোষ্ঠী যিসকলে জনজাতি বিচাৰি আছে সেই 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰি 51% আমাৰ অসমত যেতিয়া জনজাতি হ'ব তেতিয়া সকলো দলে বাধ্য হ'ব যে এজন জনজাতিক মুখ্যমন্ত্ৰী কৰাৰ সেই কথাটো তেওঁ কিয় মত নিদিয়ে 26ত তেওঁৰ নেতৃত্ব যদি থাকে তেতিয়া হলে যে বিজেপিৰ অৱস্থা বেয়া হ'ব সেই কথাখিনি তেওঁ গম পাইছে গতিকে তেওঁ ভাবিছে যে হেখৰ এতিয়া মই আৰু কি কৰিম গোটেই বস্তুটো এটা খেলিমেলি লগাই এটা আপোনাৰ অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰি গোটেই অসমখনক বিভিন্ন ধৰণেৰে বিশৃংখল সৃষ্টি কৰাৰ কাৰণে এটা অপচেষ্টা চলাইছে নিশ্চয়কৈ মই সকলোকে শান্তি শৃংখলা বজাই ৰাখি তেখেতৰ জালত ভৰি নিদিবৰ কাৰণে মই অনুৰোধ কৰিছো আৰু এনে ধৰণৰ কোনো মন্তব্য নিদিব এনে ধৰণৰ কোনো কাম নকৰিব যিয়ে আমাৰ হমিল মিলক বাধা দিয়ে আমাৰ হমিল মিল যেটো আছে মিলাপ্ৰীতি মিলক বিঘ্নিত কৰে তেনে কথাত কোনো ধৰণৰ কাণখাৰ দিব নালাগে নিজেই কষ্ট কৰি নিজে উপাৰ্জন কৰি পৰিয়ালৰ সৈতে নিজে একেটা দিন অলপ চকু কাণ বন্ধ কৰি থাকে আজি তেওঁৰ যি অৱস্থা সেই অৱস্থাটো যেটো একেবাৰে ডিগি জোৰ দি কথা কয় সেই গোটেই কথাখিনিটো কংগ্ৰেছৰ তেওঁতকৈ কংগ্ৰেছৰ তেওঁ ইমানখিনি কংগ্ৰেছক লৈ পেলাই যদি কংগ্ৰেছৰ আপোনাৰ বিৰুদ্ধে ক'ব পাৰে সাধাৰণ মানুহটোৱে কি আমাৰ হমিল মিল যেটো আছে মিলাপ্ৰীতি মিলক বিঘ্নিত কৰে তেনে কথাত কোনো ধৰণৰ কাণখাৰ দিব নালাগে নিজেই কষ্ট কৰি নিজে উপাৰ্জন কৰি পৰিয়ালৰ সৈতে নিজে একেটা দিন অলপ চকু কাণ বন্ধ কৰি থাকে আজি তেওঁৰ যি অৱস্থা সেই অৱস্থাটো যেটো একেবাৰে ডিগি জোৰ দি কথা কয় সেই গোটেই কথাখিনিটো কংগ্ৰেছৰ তেওঁতকৈ কংগ্ৰেছৰ তেওঁ ইমানখিনি কংগ্ৰেছক লৈ পেলাই যদি কংগ্ৰেছৰ আপোনাৰ বিৰুদ্ধে ক'ব পাৰে সাধাৰণ মানুহটোৱে কি দিছে সাধাৰণ মানুহটোৱে কোনটো সাধাৰণ মানুহক কংগ্ৰেছে দিয়াৰ পিছত আপোনাৰ বিজেপিক ভোট দিয়া নাই যেতিয়া বিজেপিক ভোট দিছিলে তেতিয়াতো কংগ্ৰেছ তেওঁলোকক এটা টকাও দিয়া নাছিলে এতিয়া তেওঁলোকে কাষ্ট কমিউনিটিৰ কথা কৈছে মই বাৰে বাৰে কৈছো যোৰহাটৰ মানুহখিনি কি আজি যোৰহাটৰ যিখিনি মানুহে গৌৰৱ গগৈক ভোট দিলে সেই মানুহখিনি কি আৰু মই তথ্য সহকাৰে কম 1.5 লাখ 2 লাখ ভোট যে কৰিমগঞ্জত তেওঁ বিজেপিয়ে ভোট পালে সেই ভোটটো কাৰ এতিয়া মুখ্যমন্ত্ৰীয়ে নিজৰ বিজেপিতে অপ্ৰিয় হৈ গৈছে আৰু তেওঁ এতিয়া বিভিন্ন ধৰণৰ কথা বতৰা কৈছে মই কৈছো যে তেওঁ যিবিলাক কথা কৈছে সেই কথাবিলাকৰ হাম কাটিবলৈ হলে 6টা জনগোষ্ঠী যিসকলে জনজাতি বিচাৰি আছে সেই 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰি 51% আমাৰ অসমত যেতিয়া জনজাতি হ'ব তেতিয়া সকলো দলে বাধ্য হ'ব যে এজন জনজাতিক মুখ্যমন্ত্ৰী কৰাৰ সেই কথাটো তেওঁ কিয় মত নিদিয়ে 26ত তেওঁৰ নেতৃত্ব যদি থাকে তেতিয়া হলে যে বিজেপিৰ অৱস্থা বেয়া হ'ব সেই কথাখিনি তেওঁ গম পাইছে গতিকে তেওঁ ভাবিছে যে হেখৰ এতিয়া মই আৰু কি কৰিম গোটেই বস্তুটো এটা খেলিমেলি লগাই এটা আপোনাৰ অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰি গোটেই অসমখনক বিভিন্ন ধৰণেৰে বিশৃংখল সৃষ্টি কৰাৰ কাৰণে এটা অপচেষ্টা চলাইছে নিশ্চয়কৈ মই সকলোকে শান্তি শৃংখলা বজাই ৰাখি তেখেতৰ জালত ভৰি নিদিবৰ কাৰণে মই অনুৰোধ কৰিছো আৰু এনে ধৰণৰ কোনো মন্তব্য নিদিব এনে ধৰণৰ কোনো কাম নকৰিব যিয়ে আমাৰ হমিল মিলক
বাধা দিয়ে আমাৰ সমিল মিল যিটো আছে মিলাপ প্ৰীতি সেই মিলক বিঘ্নিত কৰে তেনে কথাত কোনো ধৰণৰ কাণসাৰ দিব নালাগে নিজেই কষ্ট কৰি নিজে উপাৰ্জন কৰি পৰিয়ালৰ সৈতে নিজে একেটা দিন অলপ চকু কাণ বন্ধ কৰি থাকে আজি তেওঁৰ যি অৱস্থা সেই অৱস্থাটো যেটো একেবাৰে ডিগি জোৰ দি কথা কয় সেই গোটেই কথাখিনিটো কংগ্ৰেছৰ তেওঁতকৈ কংগ্ৰেছৰ তেওঁ ইমানখিনি কংগ্ৰেছক লৈ পেলাই যদি কংগ্ৰেছৰ আপোনাৰ বিৰুদ্ধে ক'ব পাৰে সাধাৰণ মানুহটোৱে কি দিছে সাধাৰণ মানুহটোৱে কোনটো সাধাৰণ মানুহক কংগ্ৰেছে দিয়াৰ পিছত আপোনাৰ বিজেপিক ভোট দিয়া নাই যেতিয়া বিজেপিক ভোট দিছিলে তেতিয়াতো কংগ্ৰেছ তেওঁলোকক এটা টকাও দিয়া নাছিলে এতিয়া তেওঁলোকে কাষ্ট কমিউনিটিৰ কথা কৈছে মই বাৰে বাৰে কৈছোঁ যোৰহাটৰ মানুহখিনি কি আজি যোৰহাটৰ যিখিনি মানুহে গৌৰৱ গগৈক ভোট দিলে সেই মানুহখিনি কি আৰু মই তথ্য সহকাৰে কম 1.5 লাখ 2 লাখ ভোট যে কৰিমগঞ্জত তেওঁ বিজেপিয়ে ভোট পালে সেই ভোটটো কাৰ এতিয়া মুখ্যমন্ত্ৰীয়ে নিজৰ বিজেপিতে অপ্ৰিয় হৈ গৈছে আৰু তেওঁ এতিয়া বিভিন্ন ধৰণৰ কথা বতৰা কৈছে মই কৈছোঁ যে তেওঁ যিবিলাক কথা কৈছে সেই কথাবিলাকৰ হাম কাটিবলৈ হ'লে 6টা জনগোষ্ঠী যিসকলে জনজাতি বিচাৰি আছে সেই 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰি 51% আমাৰ অসমত যেতিয়া জনজাতি হ'ব তেতিয়া সকলো দলে বাধ্য হ'ব যে এজন জনজাতিক মুখ্যমন্ত্ৰী কৰাৰ সেই কথাটো তেওঁ কিয় মত নিদিয়ে 26ত তেওঁৰ নেতৃত্ব যদি থাকে তেতিয়াহ'লে যে বিজেপিৰ অৱস্থা বেয়া হ'ব সেই কথাখিনি তেওঁ গম পাইছে গতিকে তেওঁ ভাবিছে যে শেষত এতিয়া মই আৰু কি কৰিম গোটেই বস্তুটো এটা খেলিমেলি লগাই এটা আপোনাৰ অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰি গোটেই অসমখনক বিভিন্ন ধৰণেৰে বিশৃংখল সৃষ্টি কৰাৰ কাৰণে এটা অপচেষ্টা চলাইছে নিশ্চয়কৈ মই সকলোকে শান্তি শৃংখলা বজাই ৰাখি তেখেতৰ জালত ভৰি নিদিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ আৰু এনেধৰণৰ কোনো মন্তব্য নিদিব এনেধৰণৰ কোনো কাম নকৰিব যিয়ে আমাৰ সমিল মিলক বাধা দিয়ে আমাৰ সমিল মিল যিটো আছে মিলাপ প্ৰীতি সেই মিলক বিঘ্নিত কৰে তেনে কথাত কোনো ধৰণৰ কাণসাৰ দিব নালাগে নিজেই কষ্ট কৰি নিজে উপাৰ্জন কৰি পৰিয়ালৰ সৈতে নিজে একেটা দিন অলপ চকু কাণ বন্ধ কৰি থাকে আজি তেওঁৰ যি